এই ভোলা, ওই পেপেৰি মাথাত মাল কিছুমান আছে কিন্তু দেই, বৰ ধুনীয়া বুদ্ধি এটা দিলে। তাকেতো, ওই তাই মাথাটো ইমান মাল নথকা নহয়। পিছে কথা এটা গম পাইছা কণ্টিত, তাইক কিন্তু সমান শ্বেয়াৰ দিব নোৱাৰি দেই। আমি দুটাই অকণমান ইলতি সিলতি কৰিব লাগিব। তাইক কথা দিছো যেতিয়া কিবা এটা দিম বাৰু, কিন্তু সমান শ্বেয়াৰ দিব নোৱাৰি হ'লে আকৌ, নে কি কয় তই? তো ময়ো মনে মনে ভাবি নথকা নহয়। তাই ছোৱালী মানুহে, তাই ক'ত ইমান সমান শ্বেয়াৰ দিব পাৰিবি? কষ্ট আমাৰহে বেছি হ'ব ন, আমাৰ ল'ৰাকেইটাহে বেছি কষ্ট হ'ব। ছোৱালী মানুহ ফাকে ফাকে পাল মাৰি দিব, তাইক অলপ কমকে দিব লাগিব। মনুকণ পুতুকণ হেঁতেতো সেইদিনা খবৰ দি দিম বুলি ক'লে ন, আমি দুটা নগ'লে হ'ব চাগে। ওই নগ'লে হ'ব, তেহেঁতি সেই চাইডে খবৰ দি দিব। আমাৰ বেছি নাই, বৰ গাঁওবুঢ়া কাইটি ঘৰত খবৰ এটা দি গুচি যাওঁগে আৰু। ব'ল তেতিয়াহ'লে, এতিয়া গাঁওবুঢ়া কাইটি ঘৰত সোমাই ঘৰা-ঘৰি হওঁ আৰু। বাপৰে বাপ, ঐ ভোলা কণপিত আজি দুইটা একেলগে আহিলি। ঐ কিবা ভাল খবৰ আনিছ নেকি? হয় যিটো খবৰ আনিছো, বেয়া বুলিও ক'ব নোৱাৰি, এতিয়ালৈকে ভাল বুলিও ক'ব নোৱাৰি। আপোনাক কথাটো কোৱাৰ পিছতহে ভাল নে বেয়া ক'ব পৰা যাব। ৱাও, ঐ এনেকুৱা কি খবৰ আনিলিনো? মোক কোৱাৰ পিছতহে ভাল নে বেয়া ক'ব পৰা যাব। কি খবৰ মানে, খবৰটো বিহু সম্পৰ্কীয়। আপুনি অনুমতি দিলে ক'ব পৰা যায় আৰু, নে কি কয় ভোলা? দাদা, আপুনি যদি অনুমতি দিয়ে কথাটো ক'ব পৰা যায় তেতিয়াহ'লে। বাৰু কচোন, কি খবৰ আনিলিনো? শুনো লাগি আছে নহয়। তাকে, আমি কথা এটা ভাবিছো মানে দাদাই। আজি বহুদিন হ'লচোন আমাৰ গাঁৱত কোনো ধৰণৰ বিহু চিহু একো পতাই হোৱা নাই। এনেকৈ হ'লেচোন সৰু সৰু ল'ৰা ছোৱালীবোৰে বিহুনো কি বস্তু খাই নে পিন্ধে একো বুজিয়ে নাপাব। আজিকালি বিহুচোন সেই চহৰতহে দেখা যায় আৰু। বাৰু সেইখিনিলৈকে বুজিলো, এতিয়া মূল কথাটোলৈ আহ। মূল কথাটো বুলি ক'বলৈ যাওঁতে, এই বছৰ মানে বিহু ফাংচনখন আমাৰ গাঁৱতে পাতি ৰাতিলৈ জুবিন গাৰ্গক আনিম বুলি ভাবিছো। তাকে বোলো মিটিং এখন দিওঁ কাইলৈ। মিটিংখনত দিয়াৰ পিছতহে আকৌ কালেকশ্যন কৰিবলৈ হ'ব। সেই বুলি আপোনাক খবৰটো দিবলৈ আহিছিলো। আপুনি বা এতিয়া কি কয়? কথাটো হওঁতে পিছে বেয়া নহয়, কিন্তু ল'ৰাহঁত এটা কথা নহয়, জুবিন গাৰ্গক আনিবলৈতো বহুত পইচা লাগিব। ইমানবোৰ পইচা পাবি ক'ত? ইমানবোৰ পইচা কালেকশ্যন কৰিলে হ'ব জানো? সেইটো কাৰণে কাইলৈ মিটিং এখন দিছো দাদা, আৰু সেই মিটিংখনতে মানে আলোচনা কৰা হ'ব ক'ত কেনেকে কি ধৰণে কালেকশ্যন কৰা হ'ব। ভাল, বৰ ধুনীয়া চিন্তা কৰিলিও তহঁতে এইবাৰ। ঠিক আছে, পিছে এটা কথা নহয়, মিটিংখন এতিয়া কেইটা বজাত দিছ? সময়টো ৰাতিপুৱা 10টা বজাত দি দিছো। কেনেকুৱা হ'ব বাৰু? ধুনীয়া, একদম ধুনীয়া টাইম দিছ। কাইলৈ তেতিয়াহ'লে মিটিঙৰ স্থলীত মই 10টা বজাত হাজিৰ হৈ যাম আৰু। ঠিক আছে দাদা, আমি এতিয়া যাওঁ তেতিয়াহ'লে। ঠিক আছে তেতিয়াহ'লে যা বাৰু। কৃষ্ণ ইহঁতে বাৰু চিন্তাটো বেয়া কৰা নাই, খালি এতিয়া সময়তহে কি হয়গে। যদি সঁচাকে হ'বলৈ হয়, এইবাৰ তেতিয়াহ'লে গাঁৱতে ভাল বিহু এখন চাবলৈ পাম আৰু। ভোলা, জেগাডোখৰচোন বৰ ধুনীয়া চফা হৈ আছে। চফা নকৰিলেও হ'ব। চফা নকৰিলেও হ'ব। কণ্টিটো, বৰ বেলেগকে মিটিংখনৰ মেনেজ হৈ গ'ল আৰু। এতিয়া কাইলৈ মিটিংখন পাতি কালেকশ্যন কৰাহে কথা, নে কি কওঁ? এতিয়া মিটিং পাতিব লাগে, কালেকশ্যন কৰি পকেট গৰম কৰিব লাগে, নে কি কওঁ? ব'ল যাওঁ এতিয়া। ব'ল যাওঁ তেতিয়াহ'লে। কাইলৈ খালি 10টা বজাত আহিবলৈ পাহৰি নাথাকিবি আকৌ। সেইটোনো পাহৰা কথা নে? টেনচনে নল'বি তই। ব'ল তেতিয়াহ'লে, এতিয়া ঘৰা-ঘৰি যাওঁ আৰু। তেতিয়াহ'লে গাঁৱৰ ৰাইজৰ যদি কোনো গোচৰ আপত্তি নাই, তেতিয়াহ'লে আমাৰ ল'ৰাহঁতে কাইলৈৰ পৰা কালেকশ্যন কৰিব লাগে আৰু, নে কি কয় ৰাইজসকল? হয়, কালেকশ্যনটো কৰিব লাগে। সোনকালে কালেকশ্যনটো কৰিলেহে পইচা পাতিটো উঠিব, নহ'লে পা পইচা কিমান যোগাৰ হ'ল কিমান যোগাৰ নহ'ল একো হিচাপে নোলাব। কাইলৈৰ পৰা তেতিয়া কালেকশ্যন কৰিব লাগে আৰু আমি প্ৰত্যেকে তেতিয়াহ'লে 10,000কে দিম আৰু। ঠিক আছে। সকলোৱে 10,000কে দিলেও আমি গাঁৱৰ মানুহে বহুত টকা উঠিব। জুবিনতো টকা অলপ ল'ব ন? ল'বতো আকৌ দাইদেউ। বিনা পইচাত জুবিন ক'ত আহিব? জুবিনে হেল্ল' মাইক টেষ্টিং ক'লেই পইচা লাগিব। গম পায় নে নাপায় আপুনি? তোন আকৌ জুবিনক মতা বুলি ক'লে মামুলি ডাঙৰ ফাংচন নেকি? মামুলি পপুলাৰ ফাংচন হ'ব, মামুলি মানুহ আহিব, কেনেকুৱা ভিৰ লাগিব আকৌ। মই হ'লে কিন্তু 10,000 দিমেই, লগতে বিহুত মই আকৌ দোকান এখনো দিম। হ'ব, সেইবিলাকৰ কাৰণে আপুনি টেনচন ল'বই নালাগে বৰমা। আমি চব যা যোগাৰ কৰি দিম নহয়। আপুনি খালি দোকানৰ কিবা ফিজ এটা দি আমাৰ পৰা দোকানখন ল'লেই হ'ল আৰু, নে কি কণ্টিত? তোন আকৌ আমি কমিটি মানুহে সকলো দোকান চোকান বনাই দিম। খালি আমাক কিবা সৰুকে ফিজ এটা আমি নিৰ্ধাৰিত কৰি দিম। নিৰ্ধাৰিত মৰ্মে আমাক ফিজটো দি দোকানখন ল'লেই হ'ল আৰু। যাৰ দোকান দিবলৈ মন আছে চবেই দিব পাৰে। হয় নেকি? তেনেকুৱা সুবিধা যদি কমিটিয়ে কৰি দিয়ে, তেতিয়াহ'লে ময়ো ৰেষ্টুৰেণ্ট এখন দিম। মোক কিন্তু ৰেষ্টুৰেণ্টৰ কাৰণে অকণমান আহল বহল জেগা লাগিব, কাৰণ মানুহ বহা কৰা, খোৱা বোৱা আদি ইত্যাদি কথা আছে। সেইটো কাৰণে মোক জেগা অকণমান ডাঙৰকৈ লাগিব খালি। ভলংদা, আপুনি সেইবিলাকৰ কাৰণে টেনচনেই নল'ব। আমি আছো না, বনাই দিম। কিমান ডাঙৰ লাগে আপুনি খালি জোখ দি দিব। যিমানেই ডাঙৰ লাগে সিমানেই ডাঙৰকে বনাই দিম, নে কি হে? তোন আকৌ আপোনালোকে সেইবিলাক টেনচন লৈ এনেই মাথা গৰম কৰি একো লাভ নাই। আমি কমিটি মানুহে আপোনালোকক চব সুবিধা কৰি দিম। কোনে দোকান দিয়ে দি থাকিব পাৰে। মই হ'লে দোকান চোকান দিবলৈ নাই। মই জুবিন দা আহিলে জুবিন দাকে চাম। জুবিন দা গান শুনি ইমান ভাল পাওঁ, সুবিধাটো পাইছো গাঁৱতে, ক'ত দোকান দিবলৈ আছে হয়? মুঠৰ ওপৰত আপোনালোকে কোনে দোকান দিয়ে কোনে দোকান নিদিয়ে সেইখিনি আপোনালোকৰ ব্যক্তিগত কথা, কিন্তু কমিটিৰ মানুহে দোকানৰ বাবদ এডোখৰ নিৰ্দিষ্ট জেগা আপোনালোকক বনাই দিব। তাৰ পৰিৱৰ্তে আপোনালোকে কণমানি কিবা এটা তাহাঁতি মাননি আৰু নিৰ্ধাৰিত কৰি দিব। সেই মৰ্মে আপোনালোকে মাননিটো দি দোকানখন দিব পাৰিব, নে কি ল'ৰাহঁত? হয়, তেনেকৈয়ে সকলো হ'ব। কিন্তু আপোনালোকে কোনে দোকান দিয়ে সেই কথাটো আপোনালোকে আমাক আগতীয়াকৈ জনাব লাগিব। তেতিয়াহে আপোনালোকৰ প্ৰয়োজনীয় জেগাডোখৰ কিমান লাগে সিমানটো জোখত এখন দোকান বনাই দিব পাৰিম। নহ'লে পিছত আমাৰ নহয় আপোনালোকৰহে অসুবিধা হ'ব, নে কি কয় ল'ৰাহঁত? সেইটোৱে আৰু নিজৰ সুবিধা অনুযায়ী জোখটো দি দিলে আমাৰো বনাবলৈ ভাল হ'ব।
সকলো সিদ্ধান্ত সুকলমে হ'লেই তেতিয়াহ'লে আজিৰ সভা ইমানতে ভংগ কৰা হ'ল। আপোনালোক এতিয়া ঘৰা ঘৰি যাব পাৰে আৰু। এইখিনিতে মই কথা এষাৰ কওঁ, মই দোকান দিম বুলি কৈছোহে হয়। মই হৈছোঁ ৰেষ্টুৰেণ্টৰ মালিক, মোৰ তাত কৰ্মচাৰী বহুত থাকিব, গতিকেলৈ মোৰ হাতত সময় অকণমান থাকিব। সেই সময়কণকে মই জুবিনদাক উপভোগ কৰিব পৰাকৈ কমিটিৰ মানুহে মোৰ কাৰণে আগত আসন এখন থৈ দিলে মই নথৈ সন্তুষ্ট হ'ম। ভলংদা, হ'ব আপুনি সেইবোৰ টেনশ্যন ল'ব নালাগে। আপোনালোকৰ কাৰণে আমি একদম আগত একোখনকৈ আসন থৈ দিম। 10,000 টকাৰ কথা আছেতো, কেলে টেনশ্যন লৈছে? তোন আকৌ আপোনালোকে আমাক 10,000কৈ টকা দিবই যেতিয়া, আপোনালোকৰ কাৰণে আমি একোখনকৈ আসন কিয় নথম বাৰু? আপোনালোকে যেনি যাওক যেনি নাযাওক কথা নাই, মুঠৰ ওপৰত আপোনালোকৰ আসন আপোনালোকৰ নামে নামে থাকিব। সময়ত গৈ বহি চালে হ'ল আৰু। তেতিয়াহ'লে সকলো আলোচনা হ'লেই যেতিয়া আজিৰ সভা ভংগ কৰা হওক, নে কি কয় ৰাইজসকল? হয়। তেতিয়াহ'লে ল'ৰাহঁত কাইলৈৰ পৰা কোনে কোনপিনে কালেকশ্যন কৰিলেই হ'ল আৰু। গাড়ী ধৰিবি, গাঁৱত কৰাখিনিয়ে গাঁৱত কৰিবি। গাড়ী ধৰিবলৈ কেইটামান সৰহকৈ যাবি, গাঁৱলৈ যিকেইটা ঘৰে ঘৰে যাবি তালৈ যোৱাকেইটা এটা বা দুটা গ'লে হ'ল। কিন্তু গাড়ী ধৰা জেগাত আকৌ ল'ৰা কেইটামান সৰহকৈ থাকিলেহে ভাল হ'ব, তেতিয়াহে কালেকশ্যনটো ভালকৈ দিব। সেইটো এটা গুৰুত্বপূৰ্ণ কথা কৈছে কিন্তু। গাড়ী ধৰা জেগালৈ মানে ৰাস্তাত যিকেইজনে গাড়ীৰ পৰা কালেকশ্যন কৰিব তাত কেইজনমান তহঁতে বেছিকৈ থাকিলে ভাল হ'ব, তেতিয়াহে গাড়ীৱালায়ো কালেকশ্যনটো অলপ ভালকৈ দিব। অ'কে, আমি সেইবিলাক চব মিলাই ল'ম বাৰু। তেতিয়াহ'লে আজিলৈ সভা ভংগ কৰা হওক আৰু, নে কি ৰাইজসকল? ঠিক আছে। এতিয়া সকলো ঘৰে ঘৰে যাব লাগে আৰু। কণ্টিটো বৰ বেলেগকে মেনেজ হৈ গ'ল আকৌ ন? তেতিয়াহ'লে কাইলৈৰ পৰা কালেকশ্যন কৰাতহে জোৰ আৰু। এই কণ্টিটো কাম এটা কৰিম বুজিছ? আমি ঘৰে ঘৰে কালেকশ্যন কৰিবলৈ নাযাওঁ, কাৰণ এঘৰ মানুহৰ পৰা যে 10,000কৈ টকা আহিব আমি গমেই পালোঁ। গতিকেলৈ গাঁৱত কিমান কালেকশ্যন হ'ব আমি গাঁৱলৈ কালেকশ্যন কৰিবলৈ নগ'লেও গম পাম। আমি দুটা ৰাস্তাত থাকিম বুজিছ, ৰাস্তাত। নহ'লে আমি ৰাস্তাৰ কালেকশ্যন কিমান ক'ত কি উঠিলে একোডাল ভূ ঘটঙে নাপাম। ভোলা, তই এই চাত কিন্তু ভাল মাথা মাৰিছ দেই। নহ'লে আমি যদি গাঁৱলৈ কালেকশ্যন কৰিবলৈ যাওঁ, বঢ়া ভাত কাউৰীয়ে খাব, ৰাস্তালৈ বেলেগত পঠিয়াই আমি পইচাকেইটা হেৰুৱাহে হ'ব। হাঁহ মেলি হিয়াল খেদাতকৈ হাঁহকেইটা গঁৰালত ভৰাই বান্ধি থোৱাই বেষ্ট। ঠিক আছে, ব'ল তেতিয়াহ'লে আমিও ঘৰা ঘৰি হওঁ আৰু। কাইলৈ পুৱাতে ওলাবি আকৌ কালেকশ্যনত, নহ'লে ৰাতিপুৱাই বহুত গাড়ী পাৰ হৈ যাব। ব'ল তেতিয়াহ'লে। হেল্ল' গাইজ, ভিডিঅ'টো কেৱল মনোৰঞ্জনৰ বাবেহে বনোৱা হৈছে, ইয়াক যাতে কোনেও গাত পাতি নলয় দেই। বাৰু যেই কি নহওক, ভিডিঅ'টো চাই যদি ভাল পায় তেতিয়াহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আকৌ। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ একেবাৰে নাপাহৰিব।